তেখেত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিলে যোৱা 22 ডিচেম্বৰ। তেখেতৰ স্বাস্থ্য বেয়া নাছিলে, কিন্তু কিছু তেখেত উশাহ নিশাহ লোৱাত অকণ কষ্ট হোৱাৰ কাৰণে তাত লৈ যোৱা হৈছিলে মানে চিকিৎসাৰ কাৰণে। কিন্তু তেখেতক কালি সন্ধিয়া প্ৰায় 8টামান 8:30মান বজাৰ পৰা তেখেত অকণমান মানে অসুবিধা কিছুমান পাইছিলে, কিন্তু কেতিয়াবা ভবা নাছিলোঁ তেখেত যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব। আৰু তেখেতৰ 10:20 মানত ডক্তৰে মানে হেৰি কৰিছে, বয়স 94 বছৰ হৈছে, কিন্তু তেখেতৰ সত্ৰীয়া সংস্কৃতি আৰু তেখেতে প্ৰতিষ্ঠা কৰা যিটো আমাৰ ইণ্ডাষ্ট্ৰী, যিটো অসম ভাৰতবৰ্ষৰ খ্যাত অসম গৌৰৱ ফুটবল নিৰ্মাতা, তেখেত নিজে এজন অভিনেতা, এজন মেইনলি প্ৰধানকৈ সত্ৰীয়াৰ যিখিনি তেখেতে অৱদান আগবঢ়াই গ'ল আৰু ৰাইজৰ বাবে যিখিনি ৰাজহুৱা কাম কৰিল, তেখেতৰ বহুত কাম এতিয়াও তেখেতে কৰিবলৈ থাকি গ'ল বুলি তেখেতে ভাবে, কিন্তু আমি চেষ্টা কৰিম সেইখিনি যাতে এটা সপোন সদায় পূৰণ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।